দলীয় টিকট দিয়াৰ নামত টকা লয় ভূপেন বৰাই। ভূপেন বৰাই টকা লোৱাৰ সকলো তথ্য আছে মোৰ হাতত। পুনৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে এইদৰে বিস্ফোৰক অভিযোগ আপৰ নেতা মনোজ ধানোৱাৰৰ। আগতো মই কৈছোঁ, কেইবাবাৰো কৈছোঁ আৰু এতিয়াও ক'ম, যোনদিনাখন ৰাজহুৱাকৈ ক'ব লগা পৰিস্থিতি হ'ব, ভূপেন বৰাইনো ক'ত কিমান টকা বিচাৰে সেই কথাটো নিশ্চিতভাৱে ৰাইজৰ ওচৰত মই দাঙি ধৰিম। হঠাৎ কিয় ভূপেন বৰাক টাৰ্গেট কৰি ল'লে মনোজ ধানোৱাৰে? তাৰ কাৰণ ভূপেন বৰাৰ এই বিশেষ মন্তব্য। দুখ লাগে কামাখ্যা প্ৰসাদ তাছাৰ কাৰণে। কেলে কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া বিজেপিৰ বিভিন্ন সময়ত তেওঁক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিলে। চাহ জনগোষ্ঠীটোৰ প্ৰতি বিজেপিয়ে যিধৰণে ভোট আদায় কৰিছে, চাহ শ্ৰমিকসকলৰ ভোট যেনেকে বিজেপি আদায় কৰিছে, তেনেকে তাৰ নেতাসকলকো সমান্তৰালভাৱে নাইকিয়া কৰা ষড়যন্ত্ৰত এই দলটো নিমজ্জিত হৈছে। কিন্তু মনোজ ধানোৱাৰৰ মতে ভূপেন বৰাই দুখ কৰাতকৈ আত্মসমালোচনা কৰক, কিয় বাগানত কমিল কংগ্ৰেছৰ ভোট। তেওঁ এইটো বিষয়লৈ চিন্তিত হ'ব লাগে যে কংগ্ৰেছৰ ভোটটো বাগান এলেকাত বা আদিবাসী লোকসকলৰ মাজত কিহৰ কাৰণেনো কমি গৈ আছে। তেওঁ চিন্তিত হ'ব লাগে যে বিগত তেওঁৰ ২.৫-৩ বছৰৰ যি কাৰ্যকাল সভাপতি হিচাপে, এই ২.৫-৩ বছৰ তেওঁ কেইজন শ্ৰমিক নেতাক বা আদিবাসী নেতাক আনি দলত স্থান দিছে আগবাঢ়ি যাবৰ কাৰণে। সমান্তৰালভাৱে আন এক বিস্ফোৰণ মনোজ ধানোৱাৰৰ। কংগ্ৰেছে টকা দাবী কৰাৰ বাবে কংগ্ৰেছৰ পৰা ওলাই আহিবলৈ বাধ্য হয় চাহ জনগোষ্ঠীয় নেতা। যুৱ প্ৰজন্মৰ পৰা আছে, তেওঁলোকে আহিছে আৰু কংগ্ৰেছ দলত নতুনকৈ স্থান পাইছে আগবাঢ়ি যাবৰ কাৰণে। যেতিয়াই তেওঁলোকে ওলাই আহে আৰু তেওঁলোকৰ পৰা যদি পইচা বিচৰা হয় টিকেটৰ বিনিময়ত, তেতিয়াহ'লে কোনজন ৰাজনৈতিক নেতাই ৰাজনীতি গৈ কংগ্ৰেছত কৰিবলৈ বিচাৰিব? ইটোৰ পাছত সিটো বিস্ফোৰণ আপৰ নেতা মনোজ ধানোৱাৰৰ। আৰু ইয়াৰ পাছত প্ৰদেশ কংগ্ৰেছে এই প্ৰসংগক কিদৰে গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয়। মৰাণৰ পৰা অৰুণ নাগৰ সহযোগত ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।